আজি আমাৰ মনসা পূজা দধিত চণ্ডীৰ দেউধা জ্যোতিহঁতৰ ঘৰত। তাৰ পৰা আমি পূজা মণ্ডপৰ পৰা আমি ওলাই পানী তুলিব গ'লোঁ। চাই থাকিব, পানী তুলিব যোৱাৰ পাছত আমাৰ কি হ'ল, এয়া ৰেডি চব। এয়া আমি পানী তুলিব গ'লোঁ সকলোৱে মিলি, ঢুলীয়া কালীয়া আৰু বহুতো ঘট লৈ পানী তুলিব গৈ আছোঁ। আমি গৈছোঁ গেৰুৱা মা মনসা মন্দিৰৰ পুখুৰীত পানী তুলিব। যিহেতুকে মনসা পূজা আহি আছে আৰু বেছি দিন নাই, মাত্ৰ পূজালৈ আৰু 10 দিন সময় আছে। তাত গৈ আমি পানী তুলিব আৰম্ভ যেতিয়া কৰি আছোঁ, আৰম্ভ কৰি থাকোঁতে আমাৰ পুখুৰীৰ পৰা এটা নাগমাতা ওলাই আহিছে। এই নাগমাতাই পাৰত আহি এয়া ফেট ধৰি আছিল আৰু তাৰে পিছত পূজা লৈ এই ৰাস্তাৰ সিপাৰে যায়। চাই থাককচোন, এইডাল নাগ ফেটি সাপ, এইডাল মনসা মন্দিৰ পুখুৰীৰ পৰা ওলাই আহিছে। মা মনসা করা পূজা করা পূজা সাগর মাজত বাঘি করা পূজা পূজা নাগিনী অঙ্গ লয়া পূজা মণ্ডপে বহিয়া পূজা আজি আমাৰ মনসা পূজা দধিত চণ্ডীৰ দেউধা জ্যোতিহঁতৰ ঘৰত। তাৰ পৰা আমি পূজা মণ্ডপৰ পৰা আমি ওলাই পানী তুলিব গ'লোঁ। চাই থাকিব, পানী তুলিব যোৱাৰ পাছত আমাৰ কি হ'ল, এয়া ৰেডি চব। এয়া আমি পানী তুলিব গ'লোঁ সকলোৱে মিলি, ঢুলীয়া কালীয়া আৰু বহুতো ঘট লৈ পানী তুলিব গৈ আছোঁ। আমি গৈছোঁ গেৰুৱা মা মনসা মন্দিৰৰ পুখুৰীত পানী তুলিব। যিহেতুকে মনসা পূজা আহি আছে আৰু বেছি দিন নাই, মাত্ৰ পূজালৈ আৰু 10 দিন সময় আছে। তাত গৈ আমি পানী তুলিব আৰম্ভ যেতিয়া কৰি আছোঁ, আৰম্ভ কৰি থাকোঁতে আমাৰ পুখুৰীৰ পৰা এটা নাগমাতা ওলাই আহিছে। এই নাগমাতাই পাৰত আহি এয়া ফেট ধৰি আছিল আৰু তাৰে পিছত পূজা লৈ এই ৰাস্তাৰ সিপাৰে যায়। চাই থাককচোন, এইডাল নাগ ফেটি সাপ, এইডাল মনসা মন্দিৰ পুখুৰীৰ পৰা ওলাই আহিছে। মা মনসা করা পূজা অনন্তর করা পূজা করা পূজা সাগর মাজত বাঘি করা পূজা